প্ৰিয় বন্ধু বান্ধৱীসকল, সদায় যিহেতু মই আপোনালোকৰ কণমানি কেইটাৰ কথাকেই মই সদায় আপোনালোকৰ সহায় হ'ব বুলি কৈ আহিছোঁ। আজিও তেনেধৰণৰ এটা ভিডিঅ'কে আপোনালোকৰ আগত ক'ম বুলি আগবাঢ়ি আহিছোঁ। আপোনালোকৰ শিশু কেইটিৰ ওজন উচ্চতা আপোনালোকে লক্ষ্য কৰেনে? বয়স অনুপাতে ওজন বৃদ্ধি হৈছেনে নাই? উচ্চতা ভাল ধৰণে হৈছেনে নাই? বৃদ্ধি হ'লে আপোনালোকে নাভাবিব যে মোৰ শিশুটি বিকাশ হৈছে। বিকাশ হ'বলৈ হ'লে বৃদ্ধি আৰু ওজন দুয়োটাই সুন্দৰ হ'ব লাগিব। কাৰণ আপোনালোকৰ নিকটৱৰ্তী অঞ্চলত অংগনবাদী কেন্দ্ৰ আছে নহয়। অংগনবাদী কেন্দ্ৰলৈ বাৰু আপোনালোক যায় নে নাযায়? সংহত শিশু বিকাশ আঁচনিৰ অধীনত থকা এই অংগনবাদী চেণ্টাৰবিলাকত কৰ্মীগৰাকীক বিভিন্ন প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি ৰাখিছে শিশুক লৈ। তেওঁলোকে শিশুৰ ওজন উচ্চতা লয় নে নলয়? আপোনালোকৰ ওজন উচ্চতা কিয় লয় আপোনালোকে বাৰু সুধিছেনে? আপোনাৰ শিশুটিৰ ওজন তেওঁলোকৰ যিখন গ্ৰ'থ মনিটৰিং বহী আছে, সেই বহীখনত লিপিবদ্ধ কৰোঁতে আপোনাৰ শিশুটি কেনেধৰণৰ পৰ্যায়ত আছে আপোনালোকে নিৰীক্ষণ কৰিবচোন। শিশুটি যদি আপোনাৰ ওজন চাৰ্টত ভৰাওঁতে ওজনটো ঊৰ্ধ্বগামী হৈছে, তেতিয়াহ'লে খুবেই ভাল। আৰু যদি আপোনাৰ শিশুটিৰ ওজন স্থবিৰ হৈ ৰৈছে, মধ্যমীয়া হৈছে, তেতিয়াও আপুনি তেওঁৰ লগত কথা পাতকচোন। সেইটো হ'লে তেওঁলোকে কি কৰিব লাগিব আপোনাক উপদেশ দিব। আৰু তৃতীয়তে, আপোনাৰ শিশুটি গ্ৰ'থ মনিটৰিং বহীখনত ভৰাওঁতে যদি অতিশয় পুষ্টিহীনতাৰ ঘৰত পৰিছে, তেতিয়াহ'লে কি বিধান ল'ব লাগিব সেই বিষয়েও আপোনালোকে পাতক। কাৰণ শিশুৰ এই স্থবিৰতাই বিকাশত হেঙাৰ হ'ব। ওজন উচ্চতা লোৱাৰ মূল কাৰণ সেইটোৱেই। আপোনালোকে আপোনাৰ শিশুটিৰ উন্নতি হোৱাটো জানো নিবিচাৰে? গতিকে মই আজি আপোনালোকক কৈছোঁ, এই নিকটৱৰ্তী আপোনাৰ অঞ্চলৰ অংগনবাদী কেন্দ্ৰটোলৈ গৈ সবিশেষ জানিবলৈ চেষ্টা কৰক। কাৰণ আপোনাৰ শিশুটি আজিৰ শিশু, কাইলৈ এজন ভাল নাগৰিক হ'ব লাগিব। গতিকে আৰু বিভিন্ন ধৰণৰ মই ভিডিঅ' আপোনালোকক শিশুৰ বিষয়ে আগবঢ়াই যাম। আপোনালোকে মোক সঁহাৰি জনাব। নিশ্চয় মই যিবিলাক জানো শিশুৰ বিষয়ে, সেইবিলাক আপোনালোকক সদায়ে কৈ যাম। ধন্যবাদ। আজিলৈ আহোঁ।